হৈ পৰিছে নেপালৰ প্ৰতিবাদী জেনজি। নমস্কাৰ, স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰীয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল। দুটা ভাগ, এটা ভাগে এজনক সমৰ্থন কৰে, আন এটা ভাগে আন এজনক সমৰ্থন কৰে। মানে অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী কোন হ'ব বা মুখ্য উপদেষ্টা কোন হ'ব তাক লৈ দুটা ভাগত বিভক্ত হৈ পৰিছে জেনজি প্ৰতিবাদকাৰী। দেশখনৰ সেনাবাহিনীৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত জেনজিৰ দুটা প্ৰতিবাদকাৰী গোটৰ তৰ্কাতৰ্কি আৰু কথাৰ কটাকটি দেখিবলৈ পোৱা গৈছে। সামাজিক মাধ্যমত কিছু দৃশ্য ইতিমধ্যে ভাইৰেল হৈছে আৰু নেপালৰ একাংশ লোকেও সেই দৃশ্যবোৰ বিভিন্ন প্লেটফৰ্মত চাইছে আৰু এই ক্ষেত্ৰত মন্তব্য প্ৰকাশ কৰিছে। এয়া হ'ব নালাগে বুলি সদৰি কৰিছে। আচলতে কি হ'ল, বলেন্দ্ৰ শাহ নামৰ যিগৰাকী কাঠমাণ্ডুৰ মেয়ৰ, তেওঁ ইতিমধ্যে কৈছিল যে মই অন্তৱৰ্তীকালীন চৰকাৰৰ দায়িত্ব নলওঁ। সেই কথা তেওঁ স্পষ্ট ৰূপত কৈছিল। মাত্ৰ এটা কথা কৈছিল প্ৰতিবাদকাৰীক যে আপোনালোকে ধৈৰ্য অটুট ৰাখক, এয়া এটা নতুন দিগন্তৰ সূচনা হ'বলৈ গৈ থকা সময়, নেপালৰ বাবে এটা নতুন জাগৰণৰ সময়। এইখিনি সময়ত আমি সংযমী হৈ থাকিব লাগিব। য'ত ত'ত বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে, লুটপাটৰ ঘটনা সংঘটিত হৈছে, সেইবোৰ ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত জেনজি মূল প্ৰতিবাদকাৰীসকলক আগভাগ ল'বলৈ বলেন্দ্ৰ শাহ কাঠমাণ্ডুৰ মেয়ৰগৰাকীয়ে আহ্বান জনাইছিল আৰু তেওঁ অন্তৱৰ্তীকালীন চৰকাৰৰ দায়িত্ব নলওঁ বুলি সদৰি কৰিছিল। আৰু তেওঁ সেই কথাটো সদৰি কৰাৰ পাছতেই দুজন ব্যক্তিৰ নাম সন্মুখলৈ আহিছিল। এজন হৈছে, আপোনালোকে যিকেইজনৰ নাম ইতিমধ্যে শুনি আছে তাৰ ভিতৰত এজন হৈছে নেপালৰ যিগৰাকী প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কি। সুশীলা কাৰ্কিৰ নামটো সন্মুখলৈ আহিছিল। প্ৰথম অৱস্থাত সকলোৱে ভাবিছিল যে সুশীলা কাৰ্কিয়েই হ'ব যথেষ্ট ভাল এগৰাকী প্ৰাৰ্থী বা ভাল এগৰাকী ব্যক্তি, যিগৰাকীয়ে নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰখন সুস্থিৰ ৰূপত চলাব পাৰিব। কাৰণ তেওঁৰ ভাৱমূৰ্তি ভাল, তেওঁৰ বিৰুদ্ধে কোনো দুৰ্নীতিৰ অভিযোগ নাই, তেওঁ জেনজি প্ৰতিবাদকো সমৰ্থন কৰিছিল আৰু চৰকাৰৰ কিছুমান নীতিৰ তেওঁ বিৰোধিতা কৰি আহিছিল বিগত সময়ত। সেয়েহে সুশীলা কাৰ্কিৰ নামটো সন্মুখলৈ আহিছিল। কিন্তু জেনজিৰে এটা অংশই সুশীলা কাৰ্কিক নিবিচাৰে। সেনাবাহিনীৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত তাকে লৈ প্ৰতিবাদ হ'ল। তেওঁলোকে ক'লে যে আমি সুশীলা কাৰ্কিক নিবিচাৰোঁ, তাৰ বিপৰীতে আমি কাক বিচাৰোঁ? এটা চামে ক'লে আমি বিচাৰোঁ আন এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তিৰ নাম আপোনালোকে ইতিমধ্যে গমেই পাইছে, আৰু সেইগৰাকী ব্যক্তি হৈছে কুলমন ঘিচিং। কুলমন ঘিচিঙৰ নামটো আমি সম্প্ৰচাৰ কৰি আছোঁ আমাৰ বাতৰিত। কুলমন ঘিচিং নেপালৰ শক্তি বিভাগৰ এগৰাকী প্ৰবন্ধক হয় আৰু তেওঁ মূল দায়িত্বত আছে, সঞ্চালক হিচাপে দায়িত্বত আছে। আৰু সেই সঞ্চালকগৰাকীয়ে নেপালত 24 ঘণ্টা বিদ্যুৎ যোগানৰ বাবে এটা প্ৰয়াস কৰিছিল। যি নেপালত বিদ্যুতৰ পোহৰ পাবলৈ নিশাৰ ভাগত সক্ষম নাছিল, এওঁ আহি যোৱাৰ লগে লগে, কুলমান ঘিচিং আহি যোৱাৰ লগে লগে সেই নেপালত নিশাৰ ভাগত বিদ্যুতেৰে জকমকাই থকা পৰিৱেশ দেখিবলৈ পোৱা গ'ল। আনকি এইকেইদিন ব্যাপক ৰূপত প্ৰতিবাদৰ পাছতো নেপালত বিদ্যুতৰ লুকাভাকু দেখিবলৈ পোৱা যোৱা নাই। সঘনাই বিদ্যুতৰ লুকাভাকু নেপালত দেখিবলৈ পোৱা গৈছিল বিগত সময়ছোৱাত, যেতিয়া এই ঘিচিং দায়িত্বত নাছিল। নেপালত লোড শ্বেডিং বা আন কিছু সমস্যাত অতিষ্ঠ হৈ পৰিছিল জনসাধাৰণ। ল'ৰা ছোৱালীয়ে পঢ়াৰ ক্ষেত্ৰত অসুবিধা পাইছিল। আৰু এই ঘিচিং দায়িত্বত অহাৰ লগে লগে শক্তি বিভাগৰ তাৰ পাছতেই লাহে লাহে নেপালৰ পৰা সেই অৱস্থা দূৰ হ'ল আৰু এওঁ সুচাৰুৰূপে দায়িত্ব পালন কৰিলে। নেপালত ইলেক্ট্ৰিচিটিৰ ক্ষেত্ৰত বা বিদ্যুতৰ ক্ষেত্ৰত এক সুস্থিৰ পৰিৱেশ দিলে। সেয়েহে এটা পক্ষই ঘিচিঙক সমৰ্থন কৰে, পোনপটীয়াকৈ কৈছে এটা পক্ষই যে আমি এইগৰাকী ব্যক্তি কুলমান ঘিচিঙক সমৰ্থন কৰোঁ, আন একাংশই কৈছে যে আমি সুশীলা কাৰ্কিক সমৰ্থন কৰোঁ। অৱশ্যে সুশীলা কাৰ্কিয়ে পোনপটীয়াকৈ এতিয়া শেহতীয়া খবৰ অনুসৰি তেওঁ নিজেই অন্তৱৰ্তীকালীন চৰকাৰৰ দায়িত্বৰ পৰা আঁতৰি যোৱাৰ পোষকতা কৰিছে। তেওঁ নিজেই কৈছে যে মই দায়িত্ব নলওঁ, কুলমান ঘিচিঙেই দায়িত্বটো ল'লে ভাল হ'ব। আৰু বলেন্দ্ৰ শাহ যিগৰাকী কাঠমাণ্ডুৰ মেয়ৰ, যিগৰাকী এজন ৰেপাৰ আছিল, আমি সকলোৱে জানো সেই ৰেপাৰগৰাকীয়ে কেনেধৰণে জনপ্ৰিয়তা অৰ্জন কৰিছিল যুৱচামৰ মাজত, সেইটো আমি বিগত সময়ত সম্প্ৰচাৰ কৰিছোঁ। সেইগৰাকী বলেন্দ্ৰ শাহ কাঠমাণ্ডুৰ মেয়ৰ হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাই নহয়, কাঠমাণ্ডুৰ মেয়ৰ হিচাপে নিৰ্দলীয় ৰূপত প্ৰতিদ্বন্দ্বিতা কৰি নেপালী কংগ্ৰেছৰ এগৰাকী প্ৰাৰ্থীক পৰাজিত কৰি এইবাৰ মেয়ৰ হিচাপে নিৰ্বাচিত হৈছে। মানে অকলে কোনো দলৰ সহায় নোলোৱাকৈ তেওঁ যুঁজ দিলে আৰু যুঁজ দি পেলাই জনপ্ৰিয়তা অৰ্জন কৰি তেওঁ জয়লাভো কৰিলে। আৰু তাৰ পাছত সেইগৰাকী বলেন্দ্ৰ শাহৰ নাম প্ৰথম অৱস্থাত যদিও সন্মুখলৈ আহি আছিল, বলেন্দ্ৰ শাহে কিন্তু এই যুৱচামক প্ৰেৰণা যোগাই আছিল এই যুগান্তকাৰী পদক্ষেপৰ বাবে। তেওঁ সুস্থিৰ আন্দোলনৰ প্ৰেৰণা যোগাই আছিল। বলেন্দ্ৰ শাহ এগৰাকী কবি হয়, তেওঁৰ কবিতাবোৰে জনমানসত ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছিল, এই যুৱচামক আকৃষ্ট কৰিছিল। এগৰাকী সংগীতৰ ক্ষেত্ৰখনৰ জড়িত ব্যক্তি, ৰেপাৰ হয় বলেন্দ্ৰ শাহ। আৰু এতিয়া বলেন্দ্ৰ শাহেও কৈছে যে সুস্থিৰভাৱে আপোনালোকে চিন্তা কৰক, ৰাজহুৱাভাৱে আপোনালোকে তৰ্কাতৰ্কি কৰি পৰিৱেশটো বিনষ্ট নকৰিব। আমাৰ এই ক্লেছ, আমাৰ এই দ্বিবিভক্ত হোৱাৰ ৰূপটো যেতিয়া আমাৰ শত্ৰুৱে দেখিব, তেনেহ'লে শত্ৰুৰ সাহ বাঢ়িব।
শত্ৰুৱে আমাক পৰাভূত কৰিবলৈ, আমাৰ মানসিকতাক দমন কৰিবলৈ চেষ্টা কৰিব। আমাৰ ব্যক্তিত্ব আমি অক্ষুণ্ণ ৰখাটো দৰকাৰ। এই কঠিন সময়ত, এই জটিল সময়ত আমি আমাৰ মাজতেই যুঁজ বাগৰ কৰাটো ভাল কথা হোৱা নাই। এইখিনি সময়ত আমি একতাৰে থকাটো দৰকাৰ, কাৰণ একতাৰে নাথাকিলে আমাৰ শত্ৰু আমাতকৈ বেছি শক্তিশালী হৈ পৰিব, পৰাক্ৰমী হৈ উঠিব, আৰু আমি শত্ৰুৰ যিবোৰ পৰিকল্পনা আছে আমাক ধ্বংস কৰাৰ বাবে, সেইবোৰ আমি মষিমূৰ কৰিব নোৱাৰিম। কাৰণ শত্ৰুৱে বাৰে বাৰে চেষ্টা কৰি থাকিব পাৰে যিকোনো প্ৰকাৰে আমাৰ একতাক মষিমূৰ কৰাৰ বাবে বা ধ্বংস কৰাৰ বাবে। সেই কথাটো বলেন্দ্ৰ শ্বাহে সদৰি কৰিছে। এতিয়া লক্ষণীয় হ'ব জেন জিৰ মাজত যি দ্বিবিভক্ত ৰূপটো আমি দেখিবলৈ পাইছোঁ, সেই দ্বিবিভক্ত ৰূপটো আঁতৰিব নে নাতৰে, মানে একতা এওঁলোকৰ মাজত আমি দেখিবলৈ পাম নে নাপাম। কথাৰ কটাকটি, তৰ্কাতৰ্কি দুয়োটা পক্ষৰ নেতাৰ মাজত, সেইটো এটা বৰ ভাল কথা নহয় বুলি বিভিন্নজনে সদৰি কৰিছে। এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি, আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে, আৰু এই সন্দৰ্ভত আৰু অধিক তথ্য আমি আপোনালোকৰ বাবে আনি থাকিম। চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট। নমস্কাৰ।